যিকেইজন ল'ৰাক কালি ধন দাবীৰ গোচৰত এৰেষ্ট কৰিছে সেই ল'ৰাকেইজন যিহেতু মোৰ স্বাস্থ্য খুব অৱনতি, মোৰ কালি অপাৰেশ্যনৰ পৰা মই আহি ঘৰ পাইছোঁহি, কিন্তু এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে কিছুমান তাত বেলেগ দলৰ ল'ৰা থাকিব পাৰে, বেলেগ সংগঠনৰ ল'ৰা থাকিব পাৰে। এই কথাখিনি কোৱাৰ কাৰণে ৰঞ্জু পানীফুকনক এৰেষ্ট কৰা হৈছে। সেই কথাটো হৈছে, যদি কোনোবা ৰাজনৈতিক দলৰ মানুহ আছে, বিজেপিৰ মানুহ আছে, যদি কোনোবা বীৰ লাচিত সেনাৰ মানুহ আছে, সেই বিষয়ত তদন্ত হওক। কিন্তু তদন্ত নোহোৱাকৈ এনেকুৱা ধৰণৰ ফেচিষ্ট যিখিনি কাৰবাৰ হৈছে যে বীৰ লাচিত সেনাৰে ল'ৰা, বীৰ লাচিত সেনাৰ ল'ৰা কৈ আছে, কিন্তু এতিয়া প্ৰমাণ কৰক বীৰ লাচিত সেনাৰ ল'ৰা কোনকেইজন হয় তাত থকা, কোনজন বীৰ লাচিত সেনাৰ ল'ৰা আপোনালোকে প্ৰমাণ কৰক। আজি 20 জন ল'ৰাই আমাৰ লগত ফটো উঠিছে। মোৰ একেদিন স্বাস্থ্য অৱনতি হৈ থাকোঁতে বহুতো ল'ৰাই আহিছে, তাত মোক খবৰ কৰিছে। প্ৰায়খিনি ল'ৰাই ফটো উঠিছে, প্ৰায়খিনি শুভাকাংক্ষীয়ে ফটো উঠিছে। কিন্তু সেইবুলি সকলো বীৰ লাচিত সেনাৰ সদস্য হ'ব নেকি? আমি যিখন হোটেলত আছোঁ, সেই হোটেলখনত থাকোঁতে তাত থকা এজন ৱেটাৰেও মোৰ লগত ফটো মাৰিছে, সেইবুলি তেওঁ বীৰ লাচিত সেনাৰ সদস্য হ'ব। এতিয়া কথা বতৰাবিলাক চৰকাৰে স্পষ্ট কৰক আৰু ৰঞ্জু পানীফুকনক এৰি দিয়ক। বিনা চৰ্তে ৰঞ্জু পানীফুকন ডাঙৰীয়াক মুকলি কৰক, উৎপল অসম ডাঙৰীয়াক মুকলি কৰক, তন্ময় চেতিয়া ডাঙৰীয়াক মুকলি কৰক। যদি চৰকাৰে ভাবে যে আমি এই শাসন ব্যৱস্থাৰে বীৰ লাচিত সেনাক দমন কৰিম, বীৰ লাচিত সেনাক নিষিদ্ধ কৰি দিব, লাচিতৰ দেশত বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? এটা গণতান্ত্ৰিক প্ৰমূল্যবোধৰ মাজত আছোঁ। আপোনালোকে কোৰ্টত প্ৰমাণ কৰক আমি ক'ত ক'ত ডকাইতি কৰিছোঁ, আমাৰ ল'ৰাই ক'ত ক'ত ধন দাবী কৰিছে, আৰু যদি ধন দাবী কৰিছে এৰেষ্ট কৰক, তাত আমাৰ ক'বলৈ নাই। যদি আমাৰ ল'ৰাই ভুল কৰিছে এৰেষ্ট কৰক, যদি আমাৰ ল'ৰাই আইন হাতত তুলি লৈছে এৰেষ্ট কৰক। কিন্তু আপোনালোকে এটা মিছা প্ৰপগেণ্ডাত আমাৰ মুখ্য সচিবক প্ৰেছ মিটৰ পৰা নি পেলাই থানাত ভৰাব, জেল হাজতলৈ প্ৰেৰণৰ যোজা কৰিব, এইটোতো নহ'ব। এইটো গণতান্ত্ৰিক মূল্যবোধত এইটো বস্তু নপৰে আৰু নচলিবই এইবিলাক কথা। আৰু যেতিয়ালৈকে বীৰ লাচিত সেনা অসমৰ এই সত্তাটো আমি জীয়াই আছোঁ, আমি যেতিয়ালৈকে জীয়াই আছোঁ এই সত্তাটো জীয়াই থকালৈকে কোনো কাৰণত আপোচ কৰা নহ'ব। আৰু আজি যদি চৰকাৰে এনেকুৱা ধৰণৰ দমনমূলক নীতিৰে বীৰ লাচিত সেনাৰ সত্তাটো শেষ কৰিব পাৰে, প্ৰথম কথা নোৱাৰে, যদি শেষ কৰিবলৈ চেষ্টা কৰে তেতিয়া কিন্তু চল পাব অবৈধ ৰূপে বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব বহিৰাগত শ্ৰেণীৰ মানুহখিনিয়ে, তেতিয়া কিন্তু চল পাব ইয়াত অসাধু কাৰ্য কৰি থকা বহিৰাজ্যৰ বেপাৰীসকলে। সেই কথাটো কিন্তু চৰকাৰে মনত ৰখা উচিত। আজি বীৰ লাচিত সেনা অসমৰ সত্তাটোৰ কাৰণে হিন্দুৱে হওক, মুছলমানে হওক, অবৈধ বাংলাদেশীয়ে অন্তত অসমত কথা এটা কওঁতে 10 বাৰ ভাবে। আজি বহিৰাগত মানুহ এটাই অন্তত জাতিটোৰ বিৰুদ্ধে যাবলৈ 10 বাৰ ভাবে। কাৰ কাৰণে? বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটোৰ বাবে। আৰু এই সত্তাটোক চৰকাৰেও শ্ৰদ্ধা কৰিব লাগিব। বীৰ লাচিত সেনা এখন সংবিধান আছে, আমি সংবিধানৰ ওচৰত দায়বদ্ধ, আমি খিলঞ্জীয়া মানুহৰ ওচৰত দায়বদ্ধ। যিকেইজন ল'ৰাক কালি ধন দাবীৰ গোচৰত এৰেষ্ট কৰিছে সেই ল'ৰাকেইজন যিহেতু মোৰ স্বাস্থ্য খুব অৱনতি, মোৰ কালি অপাৰেশ্যনৰ পৰা মই আহি ঘৰ পাইছোঁহি, কিন্তু এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে কিছুমান তাত বেলেগ দলৰ ল'ৰা থাকিব পাৰে, বেলেগ সংগঠনৰ ল'ৰা থাকিব পাৰে। এই কথাখিনি কোৱাৰ কাৰণে ৰঞ্জু পানীফুকনক এৰেষ্ট কৰা হৈছে। সেই কথাটো হৈছে, যদি কোনোবা ৰাজনৈতিক দলৰ মানুহ আছে, বিজেপিৰ মানুহ আছে, যদি কোনোবা বীৰ লাচিত সেনাৰ মানুহ আছে, সেই বিষয়ত তদন্ত হওক। কিন্তু তদন্ত নোহোৱাকৈ এনেকুৱা ধৰণৰ ফেচিষ্ট যিখিনি কাৰবাৰ হৈছে যে বীৰ লাচিত সেনাৰে ল'ৰা,